প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো মঙলবাৰে আছুৰ প্ৰতিবাদ। ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত মঙলবাৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মেৰে কামৰূপ জিলা ছাত্ৰ সন্থাই অমৃত কণ্ঠত জুবিনৰ ন্যায়ৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই সহযোগ কৰা এই বিক্ষোভ কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে জুবিন গাৰ্গৰ হত্যাৰ উচিত বিচাৰৰ দাবী কৰে। এই বিক্ষোভ কাৰ্যসূচীত বয়োজ্যেষ্ঠ শিল্পীৰ লগতে বিভিন্ন সামাজিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিও অংশগ্ৰহণ কৰে। ইতিমধ্যে মই কৈছোৱেই যে অসমৰ শিল্পীসকলৰ প্ৰতি যিটো অনীহা, যিটো মৰমৰ পৰা যি বঞ্চিত হৈ আহিছে। এগৰাকী শিল্পী আছিল বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা। তাৰ পিছতে আমি পাইছোঁ বহু শিল্পীক পাইছোঁ, কিন্তু জুবিন গাৰ্গ আছিল অন্যতম। বয়সৰ লগত মিলাই 22 বছৰ বয়সত মই প্ৰথমে জুবিন গাৰ্গক পাইছিলোঁ গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এটা ফাংচনত। তাৰ পৰা সময়ে পাইছোঁ আৰু শেহতীয়াভাৱে আপোনালোকে জানে যে পূব ৰঙিয়া প্ৰগতি সংঘৰ সোণালী জয়ন্তী উৎসৱত আমি জুবিন গাৰ্গক মাতিছিলোঁ। ভাল লাগিছিল। আমি নতুন জীৱন এটা জুবিন গাৰ্গে যেন পালে তেওঁ মোক কৈছিল নিজে। মোৰ লগত আৰু আছিল, মই নামবিলাক নকওঁ, কিছুমান নাম কৈও ভাল নালাগে। যিয়ে নহওক, গতিকে কথাটো হ'ল আমাক ন্যায় লাগে। আজি 25 দিন মই ক'লোঁ, আজি 25 দিন হৈ গ'ল, কোনো ধৰণৰ কোনো এটা সিদ্ধান্তৰ ওপৰত অহা নাই। আজি আমাক CBI দিম, কালি EAক দিম, কালি ন্যায়ৰ ব্যৱস্থা কৰিম, ন্যায় দিম, এই ধৰণে কোৱা হৈছে। অসম চৰকাৰে কৈছে এইটো জঘন্যমূলক কথা। এইটো কোনো ধৰণে আমাৰ গ্ৰহণযোগ্য নহয়। গতিকে মই আপোনালোকক ৰাইজক কৈছোঁ, চৰকাৰক কৈছোঁ, ৰাইজ জাগিবৰ হ'ল। মই বহু পীড়িত, নিপীড়িত, নিষ্পেষিত হৈ আহিছোঁ আৰু শিল্পীসকলক নিষ্পেষণ হ'ব দিব নোৱাৰোঁ। গতিকে জুবিন গাৰ্গৰ ন্যায় আমি আশা ৰাখিছোঁ। গৰিমাই যাতে অকলে কালি জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰৰ গোটেইখিনি কথা শুনিছোঁ, বেয়া লাগিছে। গতিকে যিয়ে নহওক, গোটেই অসমৰ মানুহৰে বেয়া লাগিছে। অসমৰ মানুহে সহ্য কৰিব পৰা নাই। গতিকে এই সহ্য কৰিব নোৱাৰা যি ক্ষোভ, যি বিদ্বেষ, বিভেদ, এই কথাবিলাক আঁতৰাব লাগিব। আমি আছোঁ। আজি ছাত্ৰ সন্থাই যি কাৰ্যসূচী লৈছে খুব ভাল পাইছোঁ। এই প্ৰখৰ ৰ'দকো নেওচি বয়সৰ কথা নাভাবি আহিছোঁ। একমাত্ৰ যে অসমৰ যি সংস্কৃতি, এই সংস্কৃতিৰ যি সোপান, এই সোপান বাস্তৱিত হ'ব লাগে। এইখিনি কৈ জুবিন গাৰ্গৰ ন্যায় পুনৰ বিচাৰি মোৰ বক্তব্য। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত আমি আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি 25 দিন হ'ল অসমৰ প্ৰাণৰ শিল্পীগৰাকীক ছিংগাপুৰলৈ মাতি নি যি পৰিকল্পিতভাৱে হত্যা কৰা হ'ল, এই হত্যাৰ উচিত বিচাৰি আমি এই ন্যায় প্ৰদানৰ দাবীত আমি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই আমি ধাৰাবাহিকভাৱে কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ প্ৰাণৰ শিল্পীগৰাকী ন্যায় নোপোৱা পৰ্যন্ত। এতিয়া কথাটো হ'ল, আমি চৰকাৰলৈ এটাই আহ্বান ৰাখিছোঁ, প্ৰাণৰ শিল্পীগৰাকী ন্যায় প্ৰতিজন অসমীয়াই বিচাৰিছে, প্ৰতিজন মানুহে বিচাৰিছে। কিন্তু বৰ্তমানলৈকে চৰকাৰে ন্যায়ৰ ক্ষেত্ৰত কিছুমান বিভিন্ন কথা কৈ এই ন্যায় প্ৰদানৰ ক্ষেত্ৰত কিছু কথাবোৰ ফালৰি কাটি নিবলৈ চেষ্টা কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। কিন্তু এই ক্ষেত্ৰত আমি চৰকাৰলৈ দৃষ্টি নিবদ্ধ ৰাখিছে অসমবাসী ৰাইজে। প্ৰাণৰ শিল্পীগৰাকীক ন্যায় লাগে। যিগৰাকী শিল্পীয়ে অসমৰ হিয়াৰ আমঠু আছিল, সেই শিল্পীগৰাকী নোহোৱা হৈ যোৱাৰ পিছত অসমৰ ৰাইজে কিন্তু শান্তিৰে শুব পৰা নাই, খাব পৰা নাই। কিন্তু অসম চৰকাৰে এই ন্যায়ৰ ক্ষেত্ৰত, ন্যায় প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন কথা কৈ পিনে আমাৰ এই সংগ্ৰামখন বিচলিত কৰিব বিচৰাটো অতিকৈ দুৰ্ভাগ্যজনক। অসমীয়া ৰাইজে প্ৰাণৰ শিল্পীগৰাকী ন্যায় বিচাৰিছে, অসমীয়া ৰাইজে বিশেষ বিচৰা নাই। কিন্তু অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিব লাগে। ন্যায় প্ৰদান নকৰা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা তথা অসমবাসী ৰাইজ কেতিয়াও শান্ত নহয়। জুবিন গাৰ্গৰ ন্যায় লাগিবই। স্পষ্ট কথা, জুবিন গাৰ্গৰ হেমাহিৰ ক্ষেত্ৰত যিসকলে পৰিকল্পিতভাৱে হত্যা কৰাৰ ক্ষেত্ৰত যিসকলে আগভাগ লৈছে, সেইসকলৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগিব। তদন্ত পানী নসৰকা বিধৰ হ'ব লাগিব। ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অসম চৰকাৰে ছিংগাপুৰত থকা অসমীয়া প্ৰৱাসীসকলক গ্ৰেপ্তাৰ কৰি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা ল'ব লাগে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আদি যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে, অতি সোনকালে এইসকল ব্যক্তিক
শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আজি এই সংগ্ৰামৰ জৰিয়তে পুনৰবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ সংগ্ৰাম দীঘলীয়া হ'ব সংগ্ৰামৰ অন্তৰ হ'ব জুবিন গাৰ্গ ন্যায় নোপোৱা পৰ্যন্ত ৰঙিয়াৰ পৰা ইন্তাজ আলীৰ ৰিপৰ্ট গ্লোবেল এনি 24/7